এয়া গাইছ মই ব্ৰইলাৰ মাংস বনাই আছোঁ। মোৰ বান্ধৱী ব্ৰইলাৰ মাংস আনিছে, তাই বোলে বনাব নাজানে, মোক বনাব দিছে। এয়া জিৰা দিলোঁ, তাৰপিছত এয়া গৰম মছলা দিলোঁ, তাৰপিছত এয়া জলকীয়াৰ গুড়া দিলোঁ। কি ক'ব আৰু নাজানে বুলি বনাই দিওঁ ন, তাই পোৱালিটো খাই। ময়ো ভালকৈ বনাব নাজানো, তথাপিও বনাইছোঁ আৰু। মই পানী দিম গাইছ, চাওকচোন এয়া অকণমানকৈ পানী দি ল'লোঁ। কিন্তু কি ক'ব, তাইৰ কেৰাহীটো বহুত লেতেৰা, ইমান চাফা নহয়। তাই আলচি কৰে ধুবৰ কাৰণে, তাইক মই সদায় গালি পাৰি থাকোঁ। কেৰাহীটো পূৰা ক'লা হৈ গৈছে। হ'ব আৰু নকওঁ দিয়ক আৰু, বেছিকৈ বেলেগক ক'লে বেয়া পায় ন গাইছ, সেইকাৰণে ইয়াত মই অলপমান পানী বেছিকৈ দিম। গাহৰিও বনাই আছোঁ সেইফালে, তাৰ ল'ৰাটো ব্ৰইলাৰ খাই কাৰণে ব্ৰইলাৰ বনাই দিলোঁ দিয়ক। আপোনাক অলপকৈ চাই থাককচোন মই কেনেকৈ বনাইছোঁ, কমেণ্ট কৰি জনাব ভাল হয় না বেয়া হয় বনাব। দিম গাইছ, ব্ৰইলাৰ মাংস হৈ গ'ল। এয়া গ্ৰেভি কৰি বনাইছোঁ, বেছি পানী দিয়া নাই। সি মানে গ্ৰেভি খাব বোলে, গ্ৰেভি খাই ভাল লাগে, সেইকাৰণে গ্ৰেভি কৰি বনাইছোঁ। দেখিছেনে ধুনীয়াকৈ গ্ৰেভি কৰিছোঁ। এয়া ভাল লাগিছে দেখিবলৈ। আপোনালোকে এতিয়া চাই থাকিব। মোৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব।